প্ৰস্তাৱিত বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপ নালাগে মুখ্যমন্ত্ৰীক লিখিতভাৱে জনাই দিলে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিয়ে প্ৰস্তাৱিত বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল কেইবাটাও সংগঠন আৰু স্থানীয় ৰাইজে এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কৈছিল যদি স্যাটেলাইট টাউনশ্বিপ নিবিচাৰে তেন্তে নালাগে বুলি কৈ দিলেই হ'ল টাউনশ্বিপত একেটাই কথা বিধানসভাত আমি কৈছো যে নালাগিলে মানুহ নকৰো আকৌ আন্দোলন কৰি থাকে এটো কি কৰিব এতিয়া কিবা আন্দোলন কৰি থকা মানুহকটো মই বাধা দিব নোৱাৰো মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণী মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিয়ে মুখ্যমন্ত্ৰীৰ কথা মতে বৰদুৱাৰ বাগান পতিত ভূমিৰ দখলী ৰাইজৰ বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপ নালাগে বুলি লিখিত আবেদন সধাৰ সাংবাদিক বন্ধুসকল যোৱা 29/6/2025 ইংৰাজী তাৰিখ ৰবিবাৰে আজাৰা সভাগৃহত সাংবাদিকৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয় যে যদি বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপ নালাগে তেন্তে আন্দোলন নকৰি বৰদুৱাৰৰ ৰাইজে লিখিতভাৱে জনালেই হ'ল সেই হেতুকে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিয়ে আন্দোলনৰ কাৰ্যসূচী নলৈ ৰাইজক বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপ নালাগে বুলি সকলোৰে স্বাক্ষৰ সম্বলিত এক আবেদন প্ৰস্তুত কৰি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা তথা বিভিন্ন সংশ্লিষ্ট বিভাগলৈ প্ৰদান কৰা হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা পত্ৰত 4টা দাবী সমিতিখনৰ অতি শীঘ্ৰেই ভূমিৰ পট্টা দিয়াৰ দাবী চৰকাৰক প্ৰস্তাৱিত জিএমডিএৰ পৰিৱৰ্তে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সুৰক্ষা বিচাৰিলে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিয়ে 1. প্ৰস্তাৱিত বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপ আনুষ্ঠানিকভাৱে বাতিল কৰক 2. বৰদুৱাৰ বাগান পতিত ভূমিৰ সকলো ভোগদখলকাৰীক অতি শীঘ্ৰে স্থায়ী ভূমি পট্টা প্ৰদান কৰক প্ৰস্তাৱিত জিএমডিএ আমাক নালাগে বৰং বেল্ট এণ্ড ব্লকৰ সুৰক্ষাহে লাগে 4. অসম গৌৰৱ চান্দবী পৰ্যটনস্থলীৰ পৰিসৰ আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰক পত্ৰযোগে জনোৱাৰ পিছত এতিয়া অপেক্ষা মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক বিবৃতিলৈ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক বিবৃতি দিলে স্থগিত হ'ব আন্দোলন কিন্তু ভূমিৰ পট্টাৰ বাবে দাবী জনাই যাব বুলি ক'লে সমিতিখনে বৰদুৱাৰ টাউন স্যাটেলাইট সম্পৰ্কত আন্দোলনটো কিছু স্থগিত ৰাখিব যদিহে আনুষ্ঠানিকভাৱে ঘোষণা কৰে কিন্তু আমি ভূমি আন্দোলনটো যেহেতু কৰি আছো ভূমিটো পাবই লাগিব ইলেকশ্যনৰ আগত ভূমিৰ কাৰণেইতো আমি লাগি আছিলো আৰু ভূমি পট্টা দিম বুলি ইলেকশ্যনত প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে ভোট লৈছিলে তেনে ক্ষেত্ৰত ভূমিৰ কথাটো কোনো পধ্যে আমি এৰি দিয়া নহ'ব ট্ৰাইবেল মানুহক আমি ধৰক আমাক পথাৰ লাগিব আমাৰ বস্তি লাগিব আমাক জংগলো লাগিব যেহেতু আমি কচু ঢেকীয়া খাব লাগিব খাৰ আঞ্জা খাব লাগিব গতিকে আমি পথাৰ নাথাকিলে জংগল নাথাকিলে বা তাৰে যদি জৈৱ বৈচিত্ৰ্য নাথাকে আমি থাকিব নোৱাৰিম এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনে স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট ৰিংকুৰ সহযোগত আজাৰাৰ পৰা হিতেন মালিৰ ৰিপৰ্ট প্ৰতিদিন টাইম